মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক ডিস্ট্ৰিক্ট মেট্ৰো যে আছে এই মেট্ৰোৰ কামৰূপ মেট্ৰোৰ টেষ্ট পেপাৰ কোৱেশ্চন কেইটা মই সলভ কৰি দিবলৈ লৈছো কাৰণ ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চনত কমন পৰাৰ বহুত চান্স আছে সেইকাৰণে আমি আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ 1 ৰ পৰা মই তোমালোকক কেনেকৈ কৰিব লাগে সেইখিনি বুজাই দিম খালি আনসাৰ বিলাক মই কৈ নিদিও নম্বৰ 1 কি কৈছে -3 whole to the power m plus 1 এটা আছে m ৰ মান উলিয়াব দিছে মানে তেনেহলে আমাক কি কৰিব লাগিব সবৰে বেস তোমালোকে জানা আছে -3 তেনেহলে আমি লেফট হ্যান্ড সাইডত আমি কৰিম কি একেবাৰে কামটো কৰো নহলে দেৰি হ'ব -3 whole to the power into হৈ আছে নহয় এই দুটা যেহেতু into হৈ আছে গতিকে আমাৰ পাৱাৰ কি হ'ব প্লাস হ'ব তাৰনে m plus 1 তেন্তে plus 5 which is equal to কি দিয়া আছে তোমালোকৰ -3 whole to the power 7 দিয়া আছে নহয় এতিয়া দুফালে তোমালোকৰ ভূমি একে সেইকাৰণে সিধাই আমি পাৱাৰ বিলাক সমান বুলি লিখিব পাৰিম তেন্তে m plus 6 হ'ব ইয়াত m plus 6 equal to 7 তেনেহলে m ৰ মান কিমান হ'ব m ৰ মান 7 minus 6 equal to 1 m ৰ মান হৈ পৰিব 1 দেখা যাকচোন অপচনত আছে না এটো আইছে m ৰ মান 1 b অপচনত আছে তোমালোকৰ এটো গল নেক্সট কোৱেশ্চন নম্বৰ 2 কি আছে অতি ক্ষুদ্ৰ বা অতি বৃহৎ সংখ্যাৰ প্ৰমাণিক ৰূপটো হল k * 10 to the power m যত m এটা অখণ্ড সংখ্যা তেন্তে k ৰ মান হ'ব লাগিব অতি ক্ষুদ্ৰ বা অতি বৃহৎ সংখ্যাৰ প্ৰমাণিক ৰূপটো হল k * 10 to the power m যত m অখণ্ড সংখ্যা m ৰ মান কি হ'ব লাগিব তেন্তে আচ্ছা ৰবা এইটো তোমালোকে জানিবা এটা সি অপচনটো হ'ব less than equal to k 1 আৰু less than 10 হ'ব এইটো তোমালোকৰ সি অপচন নেক্সট কোৱেশ্চন নম্বৰ 3 কি আছে পৰিমেয় সংখ্যাৰ হৰটো 2 to the power n 5 to the power n আৰ্হিৰ আচ্ছা এই সংখ্যাটোৰ বাবে শুদ্ধ উত্তৰটো বাছি উলিওৱা শুদ্ধ উত্তৰটো আমাক বাছি উলিয়াব দিছে ইয়াত তোমালোকে লক্ষ্য কৰিব পাৰিছা নহয় ডিজিট কেইটা কিন্তু ৰিপিট হোৱা নাই 1 2 3 4 5 6 7 8 9 9 ৰ পিছত আকৌটো দিয়া নাই ওপৰত বাৰ দিয়া নাই নাই তাৰনে এই ৰিপিট হোৱা নাই যদি ৰিপিট হোৱা নাই তেনেহলে তোমালোকে জানিবা এটা হ'ব অপৰিমেয় সংখ্যা তাৰনে তোমালোকৰ এইটো ৰং ফাইন এতিয়া নেক্সটত আমি চাও কি আছে ইয়াত দিছে বি নম্বৰত পৰিমেয় সংখ্যাটোৰ হৰটো 2 to the power n 5 to the power n আৰ্হিৰ নহয় তাৰ পিছত irrational number অপৰিমেয় সংখ্যা none of the above a b c তেনেহলে কোনটো হ'ব তোমালোকৰ ৰাইট কোনটো হ'ব এইটো irrational number হ'ব c অপচনটো তোমালোকৰ কাৰেক্ট হেনে নেক্সট আছে 4 নম্বৰটোত কি কৈছে তোমালোকৰ 288 মৌলিক উৎপাদকীকৰণত 3 ৰ ঘাত কিমান হ'ব এই 3 ৰ ঘাত উলিয়াবৰ হলে আমি লিখো এতিয়া 288 16 17 18 আচ্ছা 3 দি তোমালোকে হেৰি কৰি থাকা 3 9 jar 27 3 6 jar 18 নাই গল আকৌ 3 টাইমছ গতিকে 3 3 jar 9 3 2 jar 6 আৰু 3 দি না যায় তেনেহলে কিমান হ'ব ইয়াত 3 ৰ পাৱাৰ 2 হ'ব মানে 3 into 3 3 স্কয়াৰ তেনেহলে 3 ৰ পাৱাৰ কিমান হ'ল 2 হ'ল দেখা যাকচোন অপচনটো আছে নাই ইয়াত আছে অপচন ডি অপচনটো কাৰেক্ট নেক্সট কোৱেশ্চন কি আছিল দুটা সংখ্যা 15:11 ইহঁতৰ অনুপাত 15:11 যদি ইহঁতৰ গসাউ 13 হয় তেনেহলে সংখ্যা দুটা হ'ব সংখ্যা দুটা কিমান হ'ব আচ্ছা তেনেহলে সিধাই তোমালোকে 13 দি দুটাকে পূৰণ কৰা নাই 13 11 জাৰ কিমান হ'ব কৈ দিছো ৰবা ইফালে 13
143 143 অপশন কোড আছে ইয়াত আছে 143 আৰু 13 দি যদি 15 ক তোমালোকে মাল্টিপল কৰা আচ্ছা ইফালে 15 13 মানে মাল্টিপল কৰাচোন 3 5 0 15 1 স্কয়ার 3 1 4 তেনেহলে 15 195 আৰু 143 কোট আছে তোমালোকৰ এ অপশনতে আছে সেই কাৰণে এ অপশনটো তোমালোকৰ কাৰেক্ট নেক্সট কোৱেশ্চন নম্বৰ সিট কি দিছে 6ত যদি আলফা বিটাৰ 0 এই পলিনোমিয়েলটো 0 হয় তেন্তে আলফা প্লাস বিটা ইকুয়াল টু আলফা দেন দা ভ্যালু অফ p ইজ তেনেহলে p এর ভ্যালু উলিয়াব দিছে হয়নে আলফা বিটা ইয়ার 0 হয় আৰু আলফা প্লাস বিটা ইকুয়াল টু আলফা ইনটু বিটা আচ্ছা তেনেহলে আমি ফার্স্ট আমি আলফা প্লাস বিটাৰ মান উলিয়াই লওঁ হয়নে তেনেহলে আমি গম পাম তেনেহলে আলফা প্লাস বিটা ইকুয়াল টু মাইনাস b বাই a তোমালোকে জানা নহয় ইয়াৰ b ৰ জায়গাত কি আছে মাইনাস b মাইনাস মাইনাস 2 আছে তেনেহলে কিমান হ'ব প্লাস 2 আচ্ছা কৰি দিছো ৰবা মাইনাস মাইনাস 2 আৰু a ৰ জায়গাত কিমান আছে p তেনেহলে আমি লিখিব পাৰো এটুক সমান সমান 2 বাই p লিখিলা নহয় তাৰ পিছত কি কৈছে নদ আৰু আলফা ইনটু বিটা কিমান হ'ব আলফা ইনটু বিটা তোমালোকে জানা এটা c বাই a c ৰ জায়গাত আছে 3p তেনেহলে তোমালোকে ইয়াত লিখা 3p তো নহয় 3p ঠিক আছে তো 3p বাই p ইকুয়াল টু কি হ'ব 3 কটাকটি কৰিলে তেনেহলে যেহেতু এই দুটা সমান বুলি কৈছে আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা সমান বুলি কৈছে তেনেহলে 2 বাই p ইজ ইকুয়াল টু 3 তেনেহলে আমি লিখিব পাৰো 2 বাই p ইজ ইকুয়াল টু 3 এতিয়া তোমালোকে ক্ৰস মাল্টিপল কৰা তেনেহলে p ইকুয়াল টু কি হ'ব 2 বাই 3 সো আজকশন অপশনটো আছে নাই 2 বাই 3 আছে তোমালোকৰ বি অপশনত এটো কারেক্ট নেক্সট কি আছে 7 নম্বৰ তোমালোকক কৈছে কি যদি ax + bx + c = 0 a ≠ 0 দ্বিঘাত বহুপদৰ শূন্য দুটা সমান হয় তেন্তে শূন্য দুটা সমান হলে কি হ'ব c আৰু b বিপৰীত চিহ্নযুক্ত হ'ব c আৰু a বিপৰীত চিহ্নযুক্ত হ'ব c আৰু a একে চিহ্নযুক্ত হ'ব c আৰু a একে চিহ্নযুক্ত হ'ব তোমালোকে জানা যেটো আমাৰ কি আছিল ডিসক্রিমিনেন্ট হেতক আমি b² - 4ac = 0 লিখিম যেহেতু সমান সমান বুলি কৈছে which implies আমি কি লিখিম b² = 4ac তেনেহলে কি কৈছে ইয়াত তোমালোকক c and a একে চিহ্নযুক্ত হ'ব লাগিব ইয়াত a আছে আৰু c যদি দুটা বেলেগ বেলেগ চিহ্নযুক্ত হৈ যায় তেতিয়া ইয়াত মাইনাস আহি যাব সেই কাৰণে হ'ব লাগিব কি ইহত দুটা সেম চিহ্নৰ হ'ব লাগিব যদি প্লাস হয় দুটাই প্লাস হ'ব যদি মাইনাস হয় দুটাই মাইনাস হ'ব তেনেহলে তোমালোকৰ অপশন সি টো কারেক্ট নেক্সট কোৱেশ্চন আছিল কি তোমালোকৰ বিভাজনৰ কলন বিধি অনুসৰি px এইটো সহজ দিছে তোমালোকে ps = gx এটো তো জানাই তোমালোকে ডি অপশন টো কারেক্ট হয়নে ফাইন তাৰপিছত 9 নম্বৰ কোৱেশ্চনটো কি কৈছে x² + 7x + 10 দ্বিঘাত বহুপদৰ শূন্যবোৰ হল ইয়াত শূন্য দুটা কি হ'ব কোৱাচোন তোমালোকে মানে 10 - 3 মানে আচ্ছা 2 5 10 এটা হ'ব 5 +5 আৰু কৰি দিছো ৰবা তোমালোকে কনফিউজ হ'ব পৰা হয়তো তোমালোকৰ কি আছে x² + 7x + 10 হয়নে ইয়াক আমি কেনেকৈ লিখিম x² + 5x + 2x + 10 তাৰমানে তোমালোকে জানা 10 = 2 5 10 হয়নে এতিয়া আমি কমন লওঁ সবকেইটাৰ পৰা x কমন ললো x + 5 আৰু অন্ত হ'ব কি প্লাস তোমালোকে কি কমন ললা ইয়াত 2 কমন ললা x + 5 তাৰমানে তোমালোকৰ ইয়াত আহিব আলটিমেটলি কি ইয়াত আহিব তোমালোকৰ x + 5 আৰু x + 2 যদি শূন্য বনাব বিচাৰিছা তেনেহলে x ৰ মান -5
আৰু x ৰ মান -2 হ'ব লাগিব -5 -2 ক'ত আছে ইয়াৰ C অপশ্যনটোত আছে তোমালোকৰ ফাইন তাৰপিছত ইউনিক সলিউশন আচ্ছা কি কৈছে ইউনিক সলিউশন হ'ব লাগিব x = 2 আৰু y = -3 অদ্বিতীয় সমাধান যুক্ত এজৰ ৰৈখিক সমীকৰণ হ'ব আচ্ছা x ৰ মান 2 আছে আৰু y ৰ মান 3 এতিয়া এটা কোনটো হ'ব পাৰে অদ্বিতীয় সমাধান যুক্ত এজৰ ৰৈখিক সমীকৰণ হ'ব এটা অলপ টেকনিক্যালি দিছে নহয় অদ্বিতীয় সমাধান থাকিব হলে কি হ'ব লাগিব তোমালোকৰ ইয়াত তোমালোকৰ কন্ডিশন এইটোই হয় ৰবা a1 by a2 is not equal to b1 by b2 right না গতিকে তেনেকা ইকুৱেশ্যন যদি তোমালোকে বিচাৰি চোৱা ইয়াত তোমালোকে ইয়াত এইটোই পাবা এইটো c নাম্বাৰটো চাইছে নহয় ইয়াত তোমালোকে a1 by a2 not equal to b1 by b2 পাবা হেয়া তোমালোকৰ c অপশ্যনটো কাৰেক্ট আচ্ছা আজি 10 নম্বৰ লৈকে কৈ দিয়া হল কন্টিনিউয়াসলি তোমালোকৰ এইবিলাক কৰি দিয়ে থাকা হ'ব তোমালোকে টিউনিং হৈ থাকিবা তোমালোকৰ হেল্প হ'ব পৰীক্ষাৰ আগদিনালৈকে আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ